হেল্ল' হাই গাইজ, সকলো অসমবাসী ৰাইজ কি খবৰ বাৰু ভালনে? এয়া ৰাতিপুৱা আজি সোমবাৰ বুলি পূজা কৰি উঠি মই আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। এইফালে দেখিছেনে আমাৰ বাৰীত ইমান ধুনীয়া এজোপা নিম গছ গজি আছে। নিম গছজোপাৰ বহাগ বিহু আগে আগে পাত সলাইছিলে, কিন্তু এতিয়া বহাগ বিহু আগে পাত সলাই আৰু নতুন পাত ওলাইছে। পাতখিনি ইমান ধুনীয়া হৈ আছে, মুখা মুখা হৈ আছে। মই ভাবিলোঁ কেইটামান ইয়াৰ পৰা ছিঙি আনো আৰু আনি পেলাই বোলো ভাজিম, সেইকাৰণে কেইটামান ছিঙি আলোঁ। আৰু এয়া ফুল দেখিছেনে, ইমান ধুনীয়াকৈ বাৰীত ফুলি আছে। আৰু কল থকা দেখিছে, মুখৰ আগতে কল এথোকাও লাগি আছে। আকৌ কুকুৰাটোৱে মই সেৱা কৰা দেখি সিও কৰিবলৈ গৈছে দেই। এইফালে এইখিনি কি গম পাইছেনে, গাখীৰৰ সৰখিনি মই গাখীৰ বইল কৰি থাকোঁতে, গৰম কৰি থাকোঁতে ওপৰত ছালটো যেতিয়া ওলাই আহে, মই সেই ছালটো অকণমানকৈ চামুচেৰে এটা টেমাত ভৰাই ৰাখি থওঁ। কিন্তু তাৰপাছত কেতিয়াবা মুখত লগাওঁ আৰু মুখত লগাই মুখখন ইমান ধুনীয়া মিহি নিচিনা লাগে। আৰু মোৰ স্কিনটো বহুত ড্ৰাই হয়, সেইটো কাৰণে এই গাখীৰৰ সৰখিনি লগালে স্কিনটো অকণমান অইলি হৈ থাকে। সেইকাৰণে মই কেতিয়াবা অকণমান লগাওঁ দেই। আপোনালোকে লগাইনে জনাবচোন বাৰু। বহুত মানুহে লগায় আৰু দেখিছোঁ বহুত মানুহে গাখীৰৰ সৰো লগায়, দৈও লগায়। কিন্তু মই এইখিনি গাখীৰৰ সৰখিনি টেমাটোত ভৰাই ৰাখিছিলোঁ আৰু অকণমান লগাই দিছোঁ মুখত। কেতিয়াবা এইবোৰ লগাই অকণমান মুখখন এনেই পানী অকণত ধুই ফেচ ৱাছ নকৰাকৈও আপোনালোকে ফেচত বেলেগ নলগোৱাকৈও এনেকৈ ওলাই যাওঁ বুলি যাব পাৰে। আৰু এইখিনি দেখিছেনে, ভাত কেৰেলা আমাৰ বাৰীতে লাগি আছিলে। ভাত কেৰেলাকেইটা দেউতাই ছিঙিলে, মই আনি আকৌ ইয়াতে অকণমান এইখিনি ঘৰৰ শাক পাচলি এতিয়া বনাব লৈছোঁ। এইখিনি বেতগাজ হয়, বেতগাজখিনি ভাজিম। আৰু এইকেইটা দেখিছে চাউলকেইটা যে চালি আছোঁ, এইকেইটা হ'ল ঘৰৰ চাউল। মই মাঘৰ বিহুতে অনা ঘৰৰ চাউল এইকেইটা, মাহঁতৰ ঘৰৰ পৰা। কিন্তু আজিলৈকে বুলি খোৱাই হোৱা নাই। আজি ইমান দিন হৈ গ'ল, বহাগ বিহু পাৰ হৈ গ'ল। আজি বোলো ভাবিছোঁ ধান চান আছে নেকি, এটা দুটা বাচি মই এই চাউলকেইটা বনাব লৈছোঁ। আৰু এয়া গাখীৰ মামাহঁতৰ ঘৰৰ পৰা প্ৰায়ে গাখীৰ দি থাকে আমাক, আৰু মই গাখীৰখিনি গৰম কৰিবলৈ ৰেডি কৰিছোঁ। তাতে গাখীৰখিনি অকণমান গৰম কৰি বোলো সকলোকে খাবলৈ দিম অকণমান। গাখীৰৰ চাহতকৈ খালী গাখীৰকৈ খাবলৈ দিম। ঘৰৰ চাউলৰ ভাতকেইটা যে এনেকৈ পানী অকণমান উতলাই লৈ পেলাই বনালে ভাল হয় খাবলৈ। পানীখিনি খুব উতলিবলৈ দিব লাগে তেতিয়া, আৰু চাউলটো আগতীয়াকৈ ধুই শুকাবলৈ দিব লাগে। আৰু মই সেই তেনেধৰণেই বনাইছোঁ। ঘৰৰ চাউলৰ ভাতটো বনাবলৈ বৰ ভয় লাগে, আঠা নিচিনাকৈ লাগি ধৰে, ভাতখিনি জৰজৰীয়া নহয়। আৰু লাগি ধৰাৰ কাৰণে বনাবলৈ অকণমান ভয় লাগে। সেইকাৰণে আজি বোলো দোকানলৈ নাযাওঁ, সেইটো কাৰণে বনাইছোঁ। গাখীৰখিনি উতলিলে আৰু এইখিনি ভাতখিনিও উতলি আছে। আৰু এইফালে দেখিছেনে, বেতগাজৰ ভাজি বনালোঁ বাৰু ইমানতে। আৰু এইখিনি ভাত কেৰেলা আৰু আলু ভাজি। আৰু এইফালে মই বনাই থৈছোঁ বুট দাইল আৰু ভাত কেৰেলা বিলাহী দি। ইমানতে মোৰ ভিডিঅ'টো সামৰণি